নিয়ৰ কোৱা বিটা এটা বাক্য আছে যে লিটল থিংস মিন এ লট হয় তাৰ মানে সৰু সৰু কথাবিলাকে বহুত ডাঙৰ অৰ্থ প্ৰকাশ কৰে সেই বাক্যটো বিশেষভাৱে আমি ব্যৱহাৰ কৰিব পাৰো প্ৰিপজিশনৰ ক্ষেত্ৰত এটা প্ৰিপজিশন কি মই প্ৰিপজিশনৰ বিষয়ে দীঘলীয়া ক্লাছ দিম আজি কেইটামান প্ৰিপজিশন মই তোমাক বুজাই দিছো ঠিক আছে বিটা প্ৰি মানে আগত আৰু পজিশন মানে স্থান প্ৰি মানে আগত আৰু পজিশন মানে স্থান যিবিলাক শব্দ বুলি কৈছো যিবিলাক শব্দই নাউন আৰু প্ৰনাউনৰ আগত মানে প্ৰি পজিশন লৈ স্থান লৈ সেই বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰাত সহায় কৰে সেইবিলাকক আমি প্ৰিপজিশন বুলি কওঁ একেবাৰে সৰু সৰু শব্দ ঠিক আছে এই শব্দবিলাকে তোমাৰ এটা বাক্যত আমাক বুজাই দিয়ে তাৰ অৱস্থিতিৰ কথা বুজায় হা মই সাধাৰণভাৱে ক'বলৈ হলে অৱস্থিতিৰ কথা বুজায় বাৰু যি কি নহওক আমি এতিয়া প্ৰিপজিশনৰ বিষয়ে গম পালো প্ৰি মানে আগত পজিশন মানে স্থান নাউন বা প্ৰনাউনৰ আগত হি স্থান লয় আৰু স্থান লৈ বাক্যটো সম্পূৰ্ণ কৰে আজি মই মাত্ৰ কেইটামান প্ৰিপজিশনহে তোমাক ইয়াতে দেখাই দিম এতিয়া মই তোমাক দুটা প্ৰিপজিশন ক'লো ইয়াতে বিটুইন আৰু এমং বিটুইন BETWEN বিটুইন আৰু আনটো হৈছে এমং বিটুইন মানেও মাজত এমং মানেও মাজত হয় কিন্তু বিটুইনে বুজায় দুটাৰ মাজত আৰু এমঙে বুজায় দুটাতকৈ বেছিৰ মাজত ক্লিয়াৰ এতিয়া মই যদি তোমাক কওঁ ডিস্ট্ৰিবিউট দ্য ম্যাঙ্গোজ বিটুইন ৰাম এণ্ড যদু তুমি ৰাম আৰু যদুৰ মাজত আম কেইটা বিলাই দিয়া ৰাম আৰু যদু দুজন মানুহ সেইকাৰণে মই তাত বিটুইন প্ৰয়োগ কৰিলো কিন্তু মই যদি কওঁ তোমাক ডিস্ট্ৰিবিউট দ্য ম্যাঙ্গোজ এমং দ্য বয়জ তাৰমানে তুমি জানি ল'ব লাগিব যে দুটাতকৈ তাত অধিক ল'ৰা আছে গতিকে বিটুইনে দুটাৰ মাজত বুজায় আৰু এমঙে দুটাতকৈ অধিক তিনিটা চাৰিটা দহটা যিয়ে নহওক লাগিলে তাৰ পিছতে মই আৰু দুটা প্ৰিপজিশন দেখাই দিছো এই দুটা সাধাৰণতে ভুল কৰে ছাত্ৰ ছাত্ৰীসকলে বা ইয়াৰ অৰ্থটো অলপ পৃথক এতিয়া চোৱা ইট ইজ কোল্ড ইন দ্য লাইব্ৰেৰী আৰু এইটো কৈছো আই এম এট দ্য লাইব্ৰেৰী এইটো লাইব্ৰেৰীৰ আগত ইন বহিছে আৰু এইটো লাইব্ৰেৰীৰ আগত কি বহিছে এট বহিছে প্ৰথমৰ বাক্যটোত কৈছে ইট ইজ কোল্ড ইন দ্য লাইব্ৰেৰী এইটোৱে মানে গোটেই বিল্ডিংটোৰ যিটো টেম্পাৰেচাৰ বিল্ডিংটোৰ ভিতৰত যিটো টেম্পাৰেচাৰ সেইটো বুজাইছে সেইকাৰণে ইয়াত কি হৈছে ইন হৈছে গম পালা গতিকে ইট ইজ কোল্ড ইন দ্য লাইব্ৰেৰী এটা ধৰা লাইব্ৰেৰী ইয়াত গৰম নে ঠাণ্ডা নে কি সেই কথাটো যদি বুজায় তেতিয়াহ'লে তাত হ'ব ইন বিল্ডিংটোৰ কথাহে বুজাইছে মানে আৰু এইটো বাক্য হৈছে আই এম এট দ্য লাইব্ৰেৰী তাৰমানে তুমি লাইব্ৰেৰীত আছা আৰু লাইব্ৰেৰীত গৈ তুমি কিতাপ এখন সিলেক্ট কৰিছা পঢ়িবৰ কাৰণে হা বা তুমি কিতাপ বিচাৰি গৈছা সেইটো কথাত কি হ'ব তাত এট হ'ব গতিকে এই বাক্যটো হৈছে আই এম এট দ্য লাইব্ৰেৰী গতিকে আই এম এট দ্য লাইব্ৰেৰী আৰু ইট ইজ কোল্ড ইন দ্য লাইব্ৰেৰী পাৰ্থক্যটো বুজি পালা ইট ইজ কোল্ড ইন দ্য লাইব্ৰেৰী লাইব্ৰেৰীটোৰ মানে বিল্ডিংটোৰ ভিতৰৰ যিটো টেম্পাৰেচাৰ সেইটো বুজাইছে উষ্ণতাটো বুজাইছে ঠিক আছে আৰু ইটো বাক্যই বুজালে তুমি লাইব্ৰেৰীটোত আছা তুমি লাইব্ৰেৰীত কিতাপ পঢ়িবলৈ গৈছা কিতাপ তুমি তাত সিলেক্ট কৰিছা পঢ়িবৰ কাৰণে সেইটো হৈছে আই এম এট দ্য লাইব্ৰেৰী গতিকে এই বাক্য দুটাৰ যিটো খেলিমেলি মই ভাবিছো তুমি নিশ্চয় বুজি পালা হ'ব বিল্ডিংটোৰ কথা যদি বুজায় ইন আৰু তুমি তাত গৈ বা কোনোবাই তাত গৈ কিতাপ সিলেক্ট কৰিছে কিতাপ পঢ়িছে সেইটো কি হ'ব ইয়াত হ'ব ঠিক আছে আৰু দুটা বুজাই দিওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ খুব সমস্যা হয় এইটোত I write dash ink I write in ink যেতিয়া লিখাৰ কথাটো বুজাব তে ইন হ'ব আৰু তুমি কলমেৰে লিখিছা পেন্সিলেৰে লিখিছা তেতিয়া কো উইথ হ'ব I write with pen I write with pencil clear okay আৰু দুটা বুজাই দিওঁ ঠিক আছে সেইটো হৈছে কি তুমি এটা জানাই চাগে I go to school dash foot on foot আৰু I go to school by bus on foot আৰু by bus এই কথাটো আমি এনেকৈ মনত ৰাখিব পাৰো এটো মানে গ্ৰামাৰ তেনেকৈ লিখি থোৱা নাই মই বুজাইহে দিছো
আমাৰ ভৰি দুটা এনেকে থাকে নাই অন ফুট ভৰিয়েদি যাওঁ এটা তাৰমানে মনত ৰাখিবলৈ কৈছে গ্ৰামাৰ এটা লিখি থোৱা নাই অন ফুট আৰু বাই বাছ বাই ভেন আমি তাত বহি যাওঁ আৰু এনেকে চলি গুচি যায় গতিকে খুজেৰে যোৱা বুজাবলৈ হলে অন ফুট আই গো টু স্কুল অন ফুট আৰু মই বাছেৰে গৈছো ভেনেৰে গৈছো তাত কি হ'ব আই গো টু স্কুল বাই বাছ বাই ভেন ইত্যাদি ঠিক আছে তাৰ পিছতে আৰু দুটা বুজাই দিছো 12ৰ আগত হ'ব অন ঠিক আছে yes ধৰা I go to school on Monday হ'ব I go to school on Monday মই সোমবাৰে স্কুল যাওঁ আৰু যদি আমি তাৰিখৰ কথা কওঁ ধৰা MK Gandhi was born on 2nd October তাতো অন হ'ল তাৰমানে ডেট এণ্ড ডে তাৰিখ আৰু বাৰ বা ডে এণ্ড ডেট ডি ডে এণ্ড ডেট তাত অন হ'ব on Sunday on Monday on Tuesday তেনে ধৰণে আৰু তাৰিখৰ আগত on 2nd October on 15th August তেনেকে কি হ'ব তাত অন হ'ব এই আৰু এনেকে সমুকে মনত ৰাখিব পাৰো যে তাৰিখটো ছুটি দিনটো ছুটি মাত্ৰ এটা দিনৰ কথা বুজায় গতিকে তাত অন হ'ব আৰু যদি তুমি মান্থৰ কথা লিখিবলৈ হয় মান্থৰ আগত ইন হ'ব ধৰা হি কামছ ইন জানুৱাৰী হি জানুৱাৰীত আহে সেইটো আমি ইন লগাইছো সেইটো আমি MY বুলি মনত ৰাখিম M মানে মান্থ Y মানে ইয়াৰ মানে মাই কি হয় ইন হয় M means month আৰু Y means year যদি কওঁ যে হি কামছ ইন জানুৱাৰী হি জানুৱাৰীত আহে জানুৱাৰী মাহ দিন সেইটো দীঘলীয়া আমি মনত ৰাখিবলৈ কৈছো গতিকে তাৰ আগত কি হ'ব ইন হ'ব আৰু ইটো হৈছে ইয়াৰ বোলে হি ৱাজ বৰ্ন ইন 2010 ইয়াৰ বছৰটো 365 ডেজ থাকে সেইটো এটা দীঘলীয়া সময় গতিকে ইয়াৰটো কি হ'ব ইন হ'ব গতিকে ডি বুলি ক'লে ডেট এণ্ড ডে তাত হ'ব অন আৰু মাই M মানে মান্থ Y মানে ইয়াৰ তাত হ'ব ইন মই মাত্ৰ কেইটামান প্ৰিপজিশন তোমাক বুজাই দিওঁতে মই ৰেকৰ্ডিং কৰিলো তোমাৰ ভাইটি ভন্টি দাদা বাইদেউসকলে পাবৰ কাৰণে প্ৰিপজিশনৰ কাৰণে মই এটা দীঘলীয়া ক্লাছ দিম এইটো মই মাত্ৰ আজি কেইটামান প্ৰিপজিশন নিয়ৰক পঢ়াই থাকোঁতে মোৰ মনলৈ আহিলে ছাত্ৰ ছাত্ৰীসকলে অকণমান খেলি মেলি কৰে কাৰণে সেইকাৰণে ভাবিলো ৰেকৰ্ডিং কৰি আপোনালোকলৈও দি দিওঁ থেংক ইউ এটা কথা কৈ থৈ যাওঁ দেই মোৰ চেনেলটো শ্ৰীমন্ত মটিভেটৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই নটিফিকেশ্যন অল কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আপোনালোকলৈ আমি ভিডিঅ' আগবঢ়াই থাকিম আৰু তেতিয়াহে আপোনালোকে নটিফিকেশ্যনত পাই থাকিব থেংক ইউ so much টেক কেয়াৰ